ইণ্ডিয়ান ওমেন লীগ 2 মহিলাৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে অসমৰ দল। উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলৰ অন্যতম কেন্দ্ৰ কোকৰাঝাৰ চাই ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে ফুটবলৰ অনুশীলন। মহিলা আই লীগত অংশগ্ৰহণ কৰিব লগা অসম দলৰ অনুশীলন আজি শুভাৰম্ভ কৰিলে বিটিআৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইছা বৰুৱে। অহা মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা মহিলা আই লীগ ফুটবল প্ৰতিযোগিতাৰ। অন্য ৰাজ্যৰ দলক পৰাজিত কৰি অসমৰ বাবে সুনাম কঢ়িয়াই অনাৰ আশা কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য দাউবাইছা বৰুৱে। নৰ্থ ইষ্ট ভিজন, কোকৰাঝাৰ। মই প্ৰথমতে আমাৰ চাই কোকৰাঝাৰক বহুত বহুত ধন্যবাদ দিছোঁ আৰু বহুত বহুত বেষ্ট উইচেছ দিছোঁ, কাৰণ তেওঁলোকে ইণ্ডিয়ান লীগ আই লীগ যাক আমি কওঁ উমেন আই লীগ উমেন 2 অৰ্থাৎ ইণ্ডিয়ান লীগ উমেন টীমৰ এই টীমত তেওঁলোকে কোৱালিফাই হৈছে আৰু আজিৰ পৰা এটা শক্তিশালী টীম বনাবৰ কাৰণে ইয়াত কেম্প লোৱা হৈছে কোকৰাঝাৰ চাইতে। আৰু আমাৰ বিটিআৰ অসম বিভিন্ন প্ৰান্তৰ পৰা ভাল ভাল প্লেয়াৰবিলাকক লৈ পেলাই কেম্পটো বনোৱা হ'ব। আৰু মই আশা ৰাখিছোঁ কোকৰাঝাৰ চায়ে ইণ্ডিয়ান লীগৰ যিটো খেল হ'বলৈ গৈ আছে, আমি শুনিছোঁ মাৰ্চৰ ভিতৰত এইটো হ'ব। তো তেওঁলোকে বিজয় হৈ আহিব, আমাৰ কোকৰাঝাৰ চাই বা অসমক তেওঁলোকৰ দ্বাৰা সুনাম হৈ বা সুনাম কৰি আহিবৰ কাৰণে সক্ষম হ'ব, মই সেইটো আশা ৰাখিছোঁ। আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা এই আই লীগত খেলিব লগা যি টীম আমাৰ কোকৰাঝাৰ চাই, তেখেতসকলক যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াম বুলি মই কথা দিছোঁ আৰু আশা ৰাখিছোঁ টীমে আমাৰ বিটিআৰ অঞ্চলত এটাই মাত্ৰ চাই কোকৰাঝাৰ, এই চাইক তেওঁলোকে আৰু বহুত তেওঁলোকৰ দ্বাৰা বহুত ওপৰত যাব বা অল ইণ্ডিয়া লেভেলত আৰু সুনাম গঢ়িব তেওঁলোকে সক্ষম হ'ব। আমি ইয়াত দেখিবলৈ পাইছোঁ অৰুণাচল বা ৱেষ্ট বেংগলৰতো চাইত থাকি ইয়াত খেলিব, কিন্তু এই চাইৰ পৰাই যে ফুটবলটো ল'ব বিচাৰিছিল ইয়াৰ পৰা, কিন্তু চৰকাৰে এইটো ৰখাৰ পিছত এই এবাৰ আই লীগত মহিলাৰ আই লীগ হ'ব, ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। হয়, সেইটো আমিও এটা সময়ত দুখ লাগিছিলোঁ। আমাৰ বিটিআৰ চৰকাৰ তথা আমাৰ কোকৰাঝাৰ অঞ্চলৰ বহুতখিনি বুদ্ধিজীৱী বা বিটিআৰ অঞ্চলৰ বুদ্ধিজীৱীসকল, খেলপ্ৰেমিকসকল, আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনবিলাক আছে, ক্ৰীড়া সংগঠকবিলাক আছে, তেওঁলোকে দুখ প্ৰকাশ কৰিছিলে আৰু তেখেতসকলৰ দ্বাৰা আমাৰ চৰকাৰৰ সহযোগত আমি চাইৰ যি ওপৰত যি অথৰিটিছ আছে বা আমাৰ ইণ্ডিয়ান স্পৰ্টছ মিনিষ্টাৰ আছে, তেখেতলৈ আমি স্মাৰকপত্ৰ দিলোঁ যে কোকৰাঝাৰৰ পৰা ফুটবলটো উঠাব নালাগে বুলি। আৰু সেই স্মাৰকপত্ৰৰ দ্বাৰা আমি সেই ফুটবল ইয়াত ইভেণ্টটো আমি ৰাখিবলৈ সক্ষম হ'লোঁ। আৰু আগৰ পৰাই আমাৰ কোকৰাঝাৰ চাইত বহুত প্লেয়াৰ ওলাই গৈছে। ইয়াত আমি বহুতৰে নাম ল'ব পাৰোঁ। অপৰ্ণা নাৰ্জাৰীক যিটো আমি এতিয়া সৰ্বভাৰতত চবেই জানে, তো তাইও ইয়াৰ পৰাই ওলাই গৈছে। আৰু ঠিক তেনেকুৱা বহুত প্লেয়াৰ, নট অনলি ফুটবল, বিভিন্ন ইভেণ্টছতো চাই কোকৰাঝাৰৰ নাম আছে, কিন্তু ফুটবলটো আঁতৰাব বিচৰাটো আমি দুখ লাগিছিলে। কিন্তু আজি ইয়াত প্ৰমাণ দেখুওৱা হ'ল যে ইণ্ডিয়ান উমেন লীগত আমাৰ কোকৰাঝাৰ চাইয়ে খেলিবৰ কাৰণে দখল পোৱাটো সেইটো খুব গৌৰৱৰ কথা। আৰু মই আশা ৰাখিম আমাৰ কোকৰাঝাৰত যি উমেনৰ কাৰণে যি ফুটবল ইভেণ্ট আছে, সেইটো আৰু কোনোদিন চিন্তা নকৰিব আৰু তেওঁলোকে হয়তো সেইটো নাভাবিব। তো আজি সেইটো প্ৰমাণ হৈ গৈছে যে ইয়াত ফুটবলটো খুব ভাল ধৰণে ইয়াত প্ৰেক্টিছ হয়, সেইটো প্ৰমাণ হৈছে আজি। আছাম ষ্টেটৰ যে উমেন প্ৰিমিয়াৰ লীগ হৈছিল, ইয়াত যে চাই কোকৰাঝাৰ বা বড়োলেণ্ড টীমে ইয়াত টপত থাকিছে, আশা কৰিব পাৰে না আমি ইয়াত যে দিল বা য'ত হ'ব ইয়াত আমি ভাল ৰিজাল্ট লৈ আনিব পাৰিব আমাৰ টীম? নিশ্চয় নিশ্চয়, আমি বহুত আশা কৰিছোঁ, কাৰণ অসমত যিখিনি আমি লীগ পাতিলোঁ ক্লাবৰ ভিতৰত, কোকৰাঝাৰ চাইক এটাও খেলত তেওঁলোকে হাৰা নাই, গোটেইটোত খেলত তেওঁলোকে জিকিছে, এটা মাত্ৰ তেওঁলোকে ড্ৰ হৈছে। তো পাৰফৰ্ম সৰ্বভাৰতীয় যি কম্পিটিশ্যন হ'বলৈ গৈ আছে, তাতো আমাৰ সেই টীমে জিকিবলৈ সক্ষম হ'ব, সেইটো আমি আশা ৰাখিছোঁ। আছাম টীমো ইয়াত এতিয়া প্ৰেক্টিছ চলি আছে, অৰুণাচলত যে হ'বলৈ গৈ আছে সন্তোষ লীগ। হয়, সেইটো আমি অসমৰ যিটো সন্তোষ ট্ৰফি খেলিবলগীয়া যিটো টীম, আমি ইয়াত প্লেয়াৰ ছিলেকশ্যন
বা আমাৰ টিম প্ৰিপেয়াৰেশ্যন সেইটো আমি আমাৰ বিটিআৰৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ হোষ্টেলতে ৰাখি পেলাই এই প্ৰিপাৰেশ্যনটো আমি কৰাইছোঁ অৰুণাচলত হ'বলৈ গৈ আছে তো খুব শক্তিশালী টিম আমি এবাৰ বনাইছোঁ আমাৰ স্পেচিয়েলি যিসকল নেশ্যনেল প্লেয়াৰ আছিলে আগত যিসকলে কোচাৰ তেখেতসকলকে আমি টিমক প্লেয়াৰবিলাকক চিলেকশ্যন কৰিবৰ কাৰণে দিছোঁ চিলেকশ্যন কমিটিৰ চেয়াৰমেন মই আছোঁ যদিও আমি কোনো ইণ্টাৰফেয়াৰ কৰা নাই যিসকলে কোচাৰ যিসকলে অভিজ্ঞ তেখেতসকলৰ দ্বাৰা আমি প্লেয়াৰটো চিলেকশ্যন কৰিছোঁ আৰু আশা ৰাখিছোঁ অসমে এইবাৰ সন্তোষ ট্ৰফিত চেম্পিয়ন হ'বলৈ সক্ষম হ'ব